প্ৰফেশ্যনেল মুড ছেটআপ মই এটা ফাইনেলি ভিডিঅ' এটা বনাইছিলোঁ। প্ৰফেশ্যনেল মুড ছেটআপ কেনেকৈ কৰিব, ক'ত কেনেকৈ কৰিব। মোৰ ইউটিউবতো আছে, ফেচবুক পেজতো আছে। তো প্ৰফেশ্যনেল মুড ছেটআপ মোক মানে ভিডিঅ' এটা বনাইছিলোঁ। তো বাইদেউ এগৰাকীয়ে মানে কমেণ্ট কৰি কৈছিল যে মোৰ ফেচবুকত ওলোৱা নাই, প্ৰফেশ্যনেল মুড ছেটআপটো ক'ত কেনেকৈ ওলায় মানে ওলোৱা নাছিলে মানে। তাৰপিছত মোক মানে কমেণ্টত সেনেকৈ কোৱাৰ পিছত মই কৈছোঁ তো ওলাব, চেষ্টা কৰি চাওক। তো বহুতবাৰ ট্ৰাই কৰাৰ পিছতো ওলোৱা নাই, মানে কৈছে ভিডিঅ' এটা বনাই দিবলৈ, ক'ত কেনেকৈ উলিয়াব লাগে মানে প্ৰফেশ্যনেল মুড ছেটআপ। তো ফাইনেলি মই বনাইছিলোঁ তাৰ আগত ভিডিঅ' এটা, তো বুজি পোৱা নাই আৰু ক'ত কেনেকৈ ওলাই মানে ওলোৱা নাছিলে। তো সেইকাৰণে মই ভাবিছোঁ বাইদেউজনী কোৱাৰ লগতে মই ভিডিঅ' এটা বনাই দি দিওঁ, যিসকল নতুনৰ কাৰণে ভাল হ'ব, বুজি পাব ক'ত কেনেকৈ কি কৰিব লাগে, সেইসকলে বুজি পাব ক'ত কেনেকৈ প্ৰফেশ্যনেল মুড ছেটআপ কৰিব লাগে। তো মই স্ক্ৰীন ৰেকৰ্ডিঙত ভিডিঅ'টো দেখুৱাই আছোঁ আপোনালোকক, স্ক্ৰীন ৰেকৰ্ডিংটো চাই লওক। প্ৰথমতে আপোনালোকে মোবাইল স্ক্ৰীণত যাব, তাৰপিছত আপোনালোকে ফেচবুকটো অ'পেন কৰি ল'ব। ফেচবুকটো অ'পেন কৰি আপোনাৰ প্ৰফাইলত ক্লিক কৰি ল'ব। প্ৰফাইলটো এনেকৈ ওলোৱাৰ পাছত দেখিছে নহয়, মোৰ প্ৰফাইলটো এনেকৈ ওলাইছে। প্ৰফাইলটো ওলোৱাৰ পাছত আপোনালোকে ইয়াত থ্ৰী ডট ইয়াত ক্লিক কৰিব লাগিব। থ্ৰী ডটত ক্লিক কৰিব লাগিব। মই থ্ৰী ডটত ক্লিক কৰিলোঁ। থ্ৰী ডটত ক্লিক কৰাৰ পাছত স্ক্ৰল কৰিব অলপ ওপৰলৈ। স্ক্ৰল কৰাৰ পাছত আপোনালোকে ইয়াত দেখিব পাৰিব টাৰ্ণ অফ প্ৰফেশ্যনেল মুড। টাৰ্ণ অফ প্ৰফেশ্যনেল মুড, এইটো মোৰ টাৰ্ণ অফ প্ৰফেশ্যনেল মুড মানে মোৰ অন কৰা আছে। এতিয়া যদি মই অফ কৰি দিব বিচাৰোঁ, ইয়াত ক্লিক কৰি দিলেই অফ হৈ যাব। তো আপোনালোকে এই বস্তুটো টাৰ্ণ অফ আপোনালোকৰ ইয়াত যিসকলে কৰা নাই, তো টাৰ্ণ অন বুলি থাকিব, টাৰ্ণ অন প্ৰফেশ্যনেল মুড। আপোনালোকে ইয়াত ক্লিক কৰি পিনি টাৰ্ণ অন কৰি ল'ব। তেতিয়া মোৰ এতিয়া বৰ্তমান অন হৈ আছে, এতিয়া অফ বুলি আছে। যদি মই অফ কৰিব বিচাৰোঁ তেতিয়া এইটো কাৰণে মানে বুজাইছে, তো মই অফ কৰি দিব পাৰোঁ। মই এতিয়া অফ নকৰোঁ, মই প্ৰফেশ্যনেল মুড অন কৰা আছে। তো এই বস্তুটো কৰি ল'ব। এই বস্তুটো কৰি লোৱাৰ পাছত মই এই বাইদেউগৰাকীৰ কাৰণে, বাইদেউগৰাকী ওলোৱা নাই। তো প্ৰফাইল যদি একাউণ্ট হয়, প্ৰফাইল একাউণ্টত যদি ফেচবুক একাউণ্ট হয়, তেতিয়া আপোনালোকে টাৰ্ণ অন প্ৰফেশ্যনেল মুডটো কৰি ল'ব। পেজটো এটা বেলেগ চেপ্টাৰ, পেজটো বেলেগকৈ বনাব লাগে। তো পেজৰ বিষয়ে মই নকওঁ। তো বাইদেউগৰাকীৰ চাগে ফেচবুক একাউণ্ট হ'ব পাৰে, সেইটো কাৰণে মানে যদি ফেচবুক একাউণ্ট হয়, তেতিয়াহ'লে ফেচবুক একাউণ্টত প্ৰফেশ্যনেল মুড ছেটআপ বস্তুবিলাক নোলায়। এতিয়া মই প্ৰফেশ্যনেল মুড ছেটআপ বস্তুটো দেখুৱাম অলপ দেৰি কৰি। তো এই বস্তুটো কৰি লোৱাৰ পাছতহে প্ৰফেশ্যনেল মুড ছেটআপ সেইখিনি বস্তু ওলাব। যদি এইটো অফ হৈ থাকে, তেতিয়া মানে সেই প্ৰফেশ্যনেল মুড ছেটআপ সেই অপশ্যনবিলাক নোলায়। তো মই সেইখিনি বস্তু দেখুৱাই দিছোঁ। তো এইটো বস্তু আপোনালোকে অন কৰাৰ পাছতহে প্ৰফেশ্যনেল মুড ছেটআপটো ওলাব, যদি ফেচবুক একাউণ্ট হৈ থাকে। আৰু যদি পেজ হৈ থাকে, পেজতটো ডাইৰেক্ট ওলাব, পেজত কোনো খেলি মেলি নহয়। তো পেজটো এটা বেলেগকৈ বনাব লাগে। পেজটো এটা বেলেগ। তো সেইটো কাৰণে মানে গোটেইখিনি মই মানে বুজাবলৈ চেষ্টা কৰিছোঁ। তো প্ৰফেশ্যনেল মুড এইটো অন কৰি ল'ব লাগিব, তেতিয়াহে প্ৰফেশ্যনেল মুড ছেটআপটো ওলাব। এতিয়া মই প্ৰফেশ্যনেল মুড ছেটআপখিনি দেখুৱাই দিছোঁ। আপোনালোকে এইটো বেক হৈ আহিব। বেক হৈ অহাৰ পাছত প্ৰফেশ্যনেল মুডটো অন কৰাৰ পাছত যদি একাউণ্ট হয়, ফেচবুক একাউণ্ট হয়, আপোনালোকে ইয়াত প্ৰফেশ্যনেল ডেছবৰ্ডত ক্লিক কৰিব। প্ৰফেশ্যনেল ডেছবৰ্ড মই আকৌ ৰিটাৰ্ণ দেখুৱাই দিছোঁ, বাইদেউজনীয়ে গম পোৱা নাছিলে বা বুজি পোৱা নাছিলে। তো প্ৰফেশ্যনেল ডেছবৰ্ডত ক্লিক কৰিব। এনেকৈ প্ৰফেশ্যনেল ডেছবৰ্ডত ক্লিক কৰাৰ পাছত এনেকৈ ওপৰলৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পাছত ইয়াত একদম ৰাইট ছাইডত চি অল থাকিব, একদম তলত
মই আগতেও ফাইনেলি এটা ভিডিঅ' বনাইছিলোঁ। তো ইয়াত চি অলত ক্লিক কৰিব লাগিব। চি অলত ক্লিক কৰাৰ পাছত এইটো বস্তু দেখিছেনে, প্ৰফেশ্যনেল মুড ছেটআপ। ইয়াত থাকিব প্ৰফেশ্যনেল মুড ছেটআপ। ইয়াত ক্লিক কৰিলে আপোনাৰ গোটেই অপশ্যনখিনি ওলাব। তো এইখিনি ভিডিঅ'ই মই বনাইছিলোঁ। এইখিনি ভিডিঅ' মানে বুজি পোৱা নাছিলে, তো মই বেক হৈ গৈছোঁ ফেচবুকটো। এইটো যদি আপোনাৰ যদি ফেচবুক প্ৰফাইলটো হৈ থাকে, প্ৰফেশ্যনেল মুডটো যদি অফ হৈ থাকে, তেতিয়া সেইখিনি বস্তু নোলাব। এইটো যদি অফ হৈ থাকে তেতিয়া নোলাব মানে। এইটো দেখিছেনে, টাৰ্ণ অফ প্ৰফেশ্যনেল মুড। এতিয়া মই যদি অফ কৰি দিওঁ, ইয়াত কণ্টিনিউ যদি কৰি দিওঁ, ইয়াত যদি মই কণ্টিনিউ কৰি দিওঁ, দেখা পাইছেনে? ইয়াত যদি মই কণ্টিনিউ কৰি দিওঁ, তো টাৰ্ণ অফ প্ৰফেশ্যনেল মুড মানে মোৰ অফ হৈ যাব। তো বাইদেউজনীয়ে মানে বুজি পোৱা নাছিলে চাগে, এই বস্তুটো বুজি পোৱা নাছিলে। এতিয়া এই বস্তুটো অন কৰি ল'ব লাগিব, তেতিয়া মানে এই মই যে দেখুৱাইছোঁ প্ৰফেশ্যনেল মুড ছেটআপ, সেইখিনি বস্তু ওলাব। ঠিক আছে। তো মই বেক হৈ আহিলোঁ। তো গাইজ, বাইদেউগৰাকীয়ে বুজি পোৱা নাছিলে, সেই গতিকে মই ভিডিঅ' এটা বনাই দিলোঁ। আৰু ভিডিঅ'টোৰ জৰিয়তে বুজি পাব ভালকৈ। তো মই ভাবিছোঁ এনেকৈ বাইদেউগৰাকীক বুজোৱাতকৈ মানে ভিডিঅ' এটা বনাই মেলি দি দিওঁ, নতুনসকলৰ কাৰণে ভাল হ'ব। যিসকলে মানে নতুন নাজানে, সেইসকলৰ কাৰণে ভাল হ'ব। তো প্ৰফেশ্যনেল টাৰ্ণ অফ সেই বস্তুটো অন কৰি ল'ব লাগিব। অন কৰাৰ পাছত প্ৰফেশ্যনেল মুড ছেটআপখিনি প্ৰফাইলত ওলাব। তো ঠিক আছে, বুজি পাইছে। যদি বাইদেউগৰাকীৰ প্ৰফাইল হৈ থাকে বা ফেচবুক একাউণ্টটো হৈ থাকে, টাৰ্ণ অন কৰি ল'ব। টাৰ্ণ অফ প্ৰফেশ্যনেল মুড ছেটআপটো অন কৰি ল'ব। তাৰপিছত প্ৰফেশ্যনেল মুড ছেটআপখিনি মই যে দেখুৱাইছোঁ স্ক্ৰীন ৰেকৰ্ডিঙত, সেইখিনি বস্তু ওলাব। তো বুজি পাইছে ভিডিঅ'টো। এতিয়া নতুনসকলৰ কাৰণেও ভাল হ'ব, যিসকলে জনা নাই বা নেজানে, সেইসকলৰ কাৰণেও ভাল হ'ব। ভিডিঅ'টো উপকৃত হ'ব বুলি ভাবিছোঁ। ধন্যবাদ।